বিশ্বনাথৰ নিজ বাঘমাৰীত মটৰচাইকেল চুৰি। আজি পুৱতি নিশা জিঞ্জিয়া থানাৰ অন্তৰ্গত নিজ বাঘমাৰী ব্ৰহ্মপুত্ৰ চাপৰিৰ এজন দৰিদ্ৰ কৃষক মালিক ওস্তাৰৰ ঘৰৰ পৰা চোৰে চুৰ কৰি নিলে এখন AS12AG0762 নম্বৰৰ পালচাৰ 150 মডেলৰ দুচকীয়া বাহন। ইয়াৰ পূৰ্বেও লোকজনৰ ঘৰৰ পৰা চোৰে এটা মোবাইল চুৰ কৰি দিয়াৰ উপৰিও আজি পুনৰ মটৰচাইকেল চুৰি কৰি দিয়ে। ভুক্তভোগী এই লৈ জিঞ্জিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও দুপৰীয়া 12 বজা পৰ্যন্ত আৰক্ষীৰ কোনো লোক ভুক্তভোগীৰ ঘৰত উপস্থিত হোৱা নাই। আনহাতে ভুক্তভোগী জনমতে বাঘমাৰী অঞ্চলত সঘনাই চুৰিকাণ্ড সংঘটিত হৈ আহিছে যদিও আজি পৰ্যন্ত আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। অতি কষ্টেৰে মালিক ওস্তাৰে নাতিয়েকক কিনি দিয়া মটৰচাইকেলখন চুৰি কৰি লৈ যোৱা ঘৰখনত এতিয়া শোকৰ ছাঁ পৰিছে। যোৱাকালিতো যিটো ঘটনা হ'ল অতি দুখজনক ঘটনা। তো 1 ঘণ্টা হ'ল এতিয়ালৈকে আমাৰ জিঞ্জিয়া আৰক্ষী থানাত কেছটোত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে, কিন্তু ইতিমধ্যে 1-2 ঘণ্টা পাৰ হোৱাৰ পিছতো এতিয়ালৈকে যোৱাকালি ৰাতিৰ ঘটনা এতিয়ালৈকে আৰক্ষী আহি তদন্ত কৰিবলৈও অহা নাই। তো অতি শীঘ্ৰেই জিঞ্জিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ক অনুৰোধ জনাওঁ যাতে এই নিৰীহ দুখীয়া পৰিয়ালৰ যুৱকজনৰ বাইকটো অতি শীঘ্ৰেই চোৰৰ কবলৰ পৰা উদ্ধাৰ কৰি দিয়ে, কিয়নো বিগত বহুত দিনৰ পৰা এই অঞ্চলত চুৰি ডকাইতি বহুত ধৰণৰ ঘটনা হৈ আছে। জুৱা মদ খেল বিভিন্ন ধৰণৰ ঘটনা হৈ আছে। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে বিভিন্ন ক্ষেত্ৰত গুৰুত্ব দিব লাগে, কিয়নো ৰাতিৰ যিটো আমাৰ পেট্ৰলিং পাৰ্টি টহলধাৰী আৰক্ষী এই অঞ্চলত ঘূৰিবৰ কাৰণে অতি শীঘ্ৰেই ব্যৱস্থা কৰিব লাগে আৰক্ষী প্ৰশাসনে।